সকলকে স্বাগতম জানাইছো। মিয়ালেণ্ড হোৱাত এতিয়া আপত্তি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়ালেণ্ড হ'ব পাৰে, কিন্তু মিয়ালেণ্ড বাংলাদেশত হ'ব পাৰে, কিন্তু অসমত মিয়ালেণ্ড হ'ব নোৱাৰে। যেহেতু উচ্ছেদৰ মাজতে একাংশই উত্থাপন কৰিছিল, মিয়ালেণ্ডৰ দাবী উত্থাপন কৰিছিল, আৰু তাৰ মাজতে এতিয়া এনেদৰে বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়ালেণ্ড হ'ব পাৰে, কিন্তু বাংলাদেশতহে মিয়ালেণ্ড হ'ব পাৰে, লাগিলে সহায় কৰিম বুলিও মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাইছো এই মুহূৰ্তত সবিশেষ। এই মুহূৰ্তত জনাইছো আপোনালোকক মিয়ালেণ্ডক লৈ এতিয়া মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ মন্তব্য। মিয়ালেণ্ড হোৱাত আপত্তি নাই মুখ্যমন্ত্ৰীৰ। মিয়ালেণ্ড হ'ব পাৰে, মিয়ালেণ্ড হোৱাত কোনো আপত্তি নাই, কিন্তু মিয়ালেণ্ড বাংলাদেশত হ'ব পাৰে, লাগিলে আমি সহায় কৰি দিম। বাংলাদেশত বহুত মাটি আছে, যদি বাংলাদেশত কষ্ট হয় তেন্তে আফগানিস্তানত বনাই দিম বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উচ্ছেদৰ মাজতে যিহেতু একাংশই উত্থাপন কৰিছিল মিয়ালেণ্ডৰ দাবী, আৰু তাৰ পাছতে এনেদৰে এতিয়া বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়ালেণ্ড হ'ব পাৰে, মিয়ালেণ্ড হোৱাত কোনো আপত্তি নাই, কিন্তু মিয়ালেণ্ড বাংলাদেশত হ'ব পাৰে, আমি সহায় কৰি দিম বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশত বহুত মাটি আছে, যদি বাংলাদেশত কষ্ট হয় তেন্তে আফগানিস্তানত বনাই দিম। উচ্ছেদৰ মাজতে যিহেতু একাংশই উত্থাপন কৰিছিল মিয়ালেণ্ডৰ দাবী, যদি ৩৫ লাখ বড়োৱে বড়োলেণ্ডৰ দাবী কৰিব পাৰে হেনো, তেন্তে ১,৪০ লাখ মিয়াইও মিয়ালেণ্ডৰ দাবী কৰিব পাৰে বুলি হুংকাৰ প্ৰদান কৰিছিল একাংশই। উচ্ছেদৰ মাজতে এইবাৰ মিয়ালেণ্ডৰ এনেদৰে দাবী উত্থাপন কৰিছিল, তাৰ মাজতে এতিয়া মিয়ালেণ্ডৰ এই দাবীক লৈ এতিয়া কেবিনেটৰ পাছতে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মিয়ালেণ্ড হ'ব পাৰে, কিন্তু মিয়ালেণ্ড হোৱাত কোনো আপত্তি নাই, কিন্তু মিয়ালেণ্ড বাংলাদেশত হ'ব পাৰে, আমি সহায় কৰি দিম বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশত বহুত মাটি আছে, যদি বাংলাদেশত কষ্ট হয় তেন্তে আফগানিস্তানত বনাই দিম বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উচ্ছেদৰ মাজতে যিহেতু একাংশই উত্থাপন কৰিছিল মিয়ালেণ্ডৰ দাবী, যদি ৩৫ লাখ বড়োৱে বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে ১,৪০ লাখ মিয়াইও মিয়ালেণ্ডৰ দাবী কৰিব পাৰে বুলি হুংকাৰ প্ৰদান কৰিছিল একাংশই। মিয়ালেণ্ডৰ দাবীত লাখ লাখ লোক ৰাজপথত কঁপোৱাৰো হুংকাৰ প্ৰদান কৰিছিল একাংশই। উচ্ছেদৰ এই দাবীৰ পিছতে ৰাজ্যজুৰি যিহেতু চৰ্চা হৈছিল, আৰু তাৰ পাছতে আজি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পাছতে এনেদৰে এতিয়া বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়ালেণ্ড হ'ব পাৰে, মিয়ালেণ্ড হোৱাত কোনো আপত্তি নাই, কিন্তু মিয়ালেণ্ড বাংলাদেশত হ'ব পাৰে, আমি সহায় কৰি দিম। বাংলাদেশত বহুত মাটি আছে, যদি বাংলাদেশত কষ্ট হয় তেন্তে আফগানিস্তানত বনাই দিম বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ মাজতে একাংশই উত্থাপন কৰিছিল মিয়ালেণ্ডৰ দাবী, আৰু তাৰ পাছতে এনেদৰে বিস্ফোৰণ মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়ালেণ্ড যদি হ'ব পাৰে তেন্তে মিয়ালেণ্ডত হোৱাত কোনো আপত্তি নাই বুলি মন্তব্য কৰিছে, কিন্তু মিয়ালেণ্ড বাংলাদেশত হ'ব পাৰে, অসমত কেতিয়াও মিয়ালেণ্ড হ'ব নোৱাৰে, আৰু মিয়ালেণ্ড যদি বাংলাদেশত হ'ব পাৰে, যদি আমি সহায় কৰি দিম বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশত বহুত মাটি আছে, যদি বাংলাদেশত কষ্ট হয় তেন্তে আফগানিস্তানত বনাই দিম বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু উচ্ছেদৰ মাজতে মিয়ালেণ্ডৰ দাবী উত্থাপন কৰিছিল একাংশই, উচ্ছেদিতৰ কেমেৰাৰ সন্মুখতে দিছিলে হুংকাৰ, যদি ৩৫ লাখ বড়োৱে বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে ১,৪০ লাখ মিয়াইও মিয়ালেণ্ড দাবী কৰিব পাৰে বুলি হুংকাৰ প্ৰদান কৰিছিল। মিয়ালেণ্ডৰ দাবীত লাখ লাখ লোক ৰাজপথত কঁপোৱাৰো হুংকাৰ প্ৰদান কৰিছিলে, আৰু তাৰ পাছতে এতিয়া মিয়ালেণ্ডৰ দাবীক লৈ এতিয়া কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে কৰিছে বিস্ফোৰণ মন্তব্য। মিয়ালেণ্ড হ'ব পাৰে, মিয়ালেণ্ড হোৱাত কোনো আপত্তি নাই, কিন্তু মিয়ালেণ্ড বাংলাদেশত হ'ব, অসমত কেতিয়াও মিয়ালেণ্ড হ'ব নোৱাৰে, আৰু লাগিলে সহায় কৰি দিম বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশত বহুত মাটি আছে, যদি বাংলাদেশত কষ্ট হয় তেন্তে আফগানিস্তানত বনাই দিম। উচ্ছেদৰ মাজতে এনেদৰে এতিয়া একাংশই উত্থাপন কৰিছিল মিয়ালেণ্ডৰ দাবী, আৰু তাৰ পাছতে এতিয়া বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়ালেণ্ড হ'ব পাৰে, মিয়ালেণ্ড হোৱাত কোনো আপত্তি নাই, কিন্তু অসমত কেতিয়াও মিয়ালেণ্ড হ'ব নোৱাৰে। মিয়ালেণ্ড হলে বাংলাদেশত হ'ব পাৰে, আমি সহায় কৰি দিম বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
বাংলাদেশত বহুত মাটি আছে যেহেতু যদি বাংলাদেশত কষ্ট হয় আফগানিস্তানত বনাই দিম বুলি হুংকাৰ প্ৰদান কৰিছে বনাই দিম বুলি মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদৰ মাজতে যেহেতু মিয়ালেণ্ডৰ দাবী উত্থাপন কৰিছিলে একাংশই আৰু তাৰ পাছতে এনেদৰে বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিতৰ কেমেৰাৰ সন্মুখত দিছিলে হুংকাৰ যদি ৩৫ লাখ বড়োৱে বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে ১,৪০,০০,০০০ মিয়ায়ো মিয়ালেণ্ড দাবী কৰিব পাৰে বুলি মন্তব্য কৰিছিলে আৰু মিয়ালেণ্ডৰ দাবীত লাখ লাখ লোক ৰাজপথত কপু আৰু হুংকাৰ প্ৰদান কৰিছিল আৰু তাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মিয়ালেণ্ড হ'ব পাৰে মিয়ালেণ্ড হোৱাত কোনো আপত্তি নাই কিন্তু অসমত মিয়ালেণ্ড হ'ব নোৱাৰে মিয়ালেণ্ড বাংলাদেশত হ'ব পাৰে আমি সহায় কৰি দিম বাংলাদেশত বহুত মাটি আছে যদি বাংলাদেশত কষ্ট হয় তেন্তে আফগানিস্তানত বনাই দিম বুলি মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ ওচৰত সেই মন্তব্য আছে তেওঁ কি কৈছে আগবঢ়াইছে মিয়ালেণ্ডটো হ'ব পাৰে মিয়ালেণ্ডৰ হোৱাটো কোনো আপত্তি নাই কিন্তু মিয়ালেণ্ডটো আমি বাংলাদেশত পাতি দিম আমি হেল্পো কৰি দিম Mr. Chief Minister, বাংলাদেশত বহুত মাটি আছে আৰু যদি বাংলাদেশত কষ্ট হয় আফগানিস্তানত বনাই দিম ১,২৯,০০০ বিঘা আমি মাটি মুক্ত কৰিছিলোঁ উৰিয়াম ঘাটৰ সফল এভিকশ্যনৰ পিছত নাও ইট হেজ বিকাম 1,39,000 বিঘা অৰ্থাৎ 10,000 বিঘা মাটি আমি আকৌ উৰিয়াম ঘাটত মুক্ত কৰিব পাৰিলোঁ I'd like to thank Chief Minister of Nagaland, Sri Nephew Rio also for helping us, cooperating with us in the eviction drive. In fact, Nagaland Police, CRPF, which is in charge of DAB area to maintain the neutrality, everybody has helped us in this eviction drive. মিয়ালেণ্ডটো হ'ব পাৰে মিয়ালেণ্ডৰ হোৱাটো কোনো আপত্তি নাই কিন্তু মিয়ালেণ্ডটো আমি বাংলাদেশত পাতি দিম আমি হেল্পো কৰি দিম Mr. Chief Minister, বাংলাদেশত বহুত মাটি আছে আৰু যদি বাংলাদেশত কষ্ট হয় আফগানিস্তানত বনাই দিম ১,২৯,০০০ বিঘা আমি মাটি মুক্ত কৰিছিলোঁ উৰিয়াম ঘাটৰ সফল এভিকশ্যনৰ পিছত নাও ইট হেজ বিকাম 1,39,000 বিঘা অৰ্থাৎ 10,000 বিঘা মাটি আমি আকৌ উৰিয়াম ঘাটত মুক্ত কৰিব পাৰিলোঁ I'd like to thank Chief Minister of Nagaland, Sri Nephew Rio also for helping us, cooperating with us in the eviction drive. In fact, Nagaland Police, CRPF, which is in charge of DAB area to maintain the neutrality, everybody has helped us in this eviction drive. মিয়ালেণ্ডটো হ'ব পাৰে মিয়ালেণ্ডৰ হোৱাটো কোনো আপত্তি নাই কিন্তু মিয়ালেণ্ডটো আমি বাংলাদেশত পাতি দিম আমি হেল্পো কৰি দিম Mr. Chief Minister, বাংলাদেশত বহুত মাটি আছে আৰু যদি বাংলাদেশত কষ্ট হয় আফগানিস্তানত বনাই দিম ১,২৯,০০০ বিঘা আমি মাটি মুক্ত কৰিছিলোঁ উৰিয়াম ঘাটৰ সফল এভিকশ্যনৰ পিছত নাও ইট হেজ বিকাম 1,39,000